গুড মৰ্ণিং ফ্ৰেণ্ডছ, ৰিম্পিছ কিটচেনৰ অন্য এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আশা কৰোঁ আপোনালোকে ব্লগটো চাব আৰু কেনে পালে জনাব। আজি ৰাতিপুৱাই আমি এফালে যাবলৈ ওলাইছোঁ। এয়া আমি কামাখ্যা মন্দিৰলৈ গৈ আছোঁ, শিলঘাট কামাখ্যা মন্দিৰ। চাওকচোন, ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এনেকৈ আহি আছোঁ আমি। ইমান ভাল লাগিছে পৰিৱেশটো, সেইবাবে এইখিনিও অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আপোনালোক চাগে প্ৰায়খিনি আহিছেই ইয়ালৈ, আৰু যিসকল অহা নাই এবাৰ আহিব। খুব ধুনীয়া পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্যলৈ মানে ভৰপূৰ, খুব ধুনীয়া লাগে পৰিৱেশটো। আমি আগতেও কেইবাবাৰো আহিছোঁ। ল'ৰা ছোৱালী জন্ম নহওঁতেই ল'ৰাটোৱে কৈছিলে যে মা ভণ্টি হ'লে আমি কামাখ্যা মন্দিৰ যাম, আহিমকৈ আহিবই পৰা নাছিলোঁ। আজি কোনোমতে দিনটো মিলিলে, সেইবাবে এয়া ছোৱালী 4 মাহেই হ'ল। আহি ধুনীয়াকৈ মাৰ ওচৰত চাকি জ্বলালোঁ, আৰু ভিডিঅ'খিনি কিন্তু ল'ৰাটোৱেহে কৰি দিছে দেই। ইমানো ভাল হোৱা নাই, তথাপিও মানে সাঁচি ৰাখোঁ বুলি ভাবিলোঁ ইউটিউবতে। আৰু এয়া মানুহজন আৰু মই এয়া ধুনীয়াকৈ চাকি জ্বলাই ল'লোঁ। লৈ সেয়া মন্দিৰ একাশী কলো ল'লোঁ, লৈ তেওঁৰ ওচৰলৈ বুলি এয়া চাকি গছ জ্বলাই আকৌ এয়া মন্দিৰৰ ভিতৰলৈ বুলি আমি সোমাই গ'লোঁ। এইখিনি সময়ত ল'ৰাটোৱে অকণমান ভিডিঅ' কৰিলে, তাৰপিছত মই মানা কৰিলোঁ। এইখিনি সময়ত ভাল নালাগিলে আৰু ভিডিঅ' কৰিবলৈ। চাকি জ্বলাই আহিলোঁ। তাৰপাছতে দেৱে এয়া প্ৰসাদ দিলে। মাঘ মাহ যিহেতু, সেইদিনা শনিবাৰো আছিলে, মানুহ সেইদিনা অলপ কম আছিলে, তথাপিও আহি আছে মানুহ, গৈ আছে তেনেকুৱা আৰু। তাৰপিছত চাওকচোন, ইমান ধুনীয়া পৰিৱেশ, মন্দিৰভাগ ইমান যে ভাল লাগে। আপোনালোক অহা নাই যদি এবাৰ আহিব। আৰু পাৰবিলাক মানে পাৰ বহুত, পাৰ থাকেই মানে অনবৰতে। আৰু ল'ৰাটোৱে খুব ভাল পায় জীৱ জন্তু, সেয়া পাৰ দেখি সি প্ৰসাদ দিছে পাৰকো খাবলৈ। তাৰপাছত চাওক, সেয়া একেবাৰে মেইন মন্দিৰভাগ সেইফালে ভিতৰ ফালে আছে, তাত আৰু ভিডিঅ' কৰা নাই। আৰু এয়া মন্দিৰৰ মানে বেক চাইডটো হয়। ইয়াত ফটো উঠিবলৈও খুব ধুনীয়া, আৰু কিমান পুৰণা চাওকচোন, ইমান ভাল লাগে। ইয়াতে আমি ধুনীয়াকৈ ফটো চটো উঠি ল'লোঁ। এয়া মানুহজনে অলপ ভিডিঅ' কৰি দিলে। তাৰপাছতে আমিও এইখিনি জেগাতে ধুনীয়াকৈ ৰৈ এয়া এইখিনি ভিউটো বহুত ধুনীয়া, এইখিনিত ফটো উঠিবলৈ ধুনীয়া হয়। আৰু এই গছজোপা যে কিমান পুৰণি। দুৰ্গা পূজাত আমাৰ অহা হয়ে, প্ৰায়ে আহোঁ, প্ৰতি বছৰে অহাই হয়। তেতিয়াও খুব ভাল লাগে, মানুহ বহুত হয় দুৰ্গা পূজাটো। আৰু গৰম দিনত যে খুব ভাল লাগে, ইয়াত বতাহ মাৰি থাকে। আৰু এইফালে তাৰপাছতে আমি ভোগ আছিলে আমাৰ সেইদিনা, কপাল ভাল, ভোগো আছিলে, এফালে পায়সো, সেয়া ভোগো খাবলৈ পালোঁ। তাৰপাছতে আমি এয়া ওলাই আহিলোঁ, কেইকপিমান আকৌ ফটো উঠি ল'লোঁ সন্মুখতে। লৈ এয়া মাহী, মই, ল'ৰা আমি এয়া নামি আহিছোঁ আৰু ঘৰলৈ আহিবলৈ বুলি। আগতেতো এয়া মন্দিৰলৈ খটখটি দি আহিব লাগে, চিৰি বগাই আহিব লাগে, তেতিয়া সকলোখিনি মানুহ আহিবও নোৱাৰে। কিন্তু এতিয়া এয়া এইফালে চিৰি আছিলে আগৰ, কিন্তু এতিয়া মানে ইমানেই সুবিধা হ'ল, একে ওপৰলৈকে গাড়ী আনিব পাৰি। গতিকে যিসকলৰ অকণমান ওপৰলৈ উঠাত অকণমান অসুবিধা হয়, যিহেতু পাহাৰৰ ওপৰতে মন্দিৰভাগ, চাওকচোন কিমান ধুনীয়া পৰিৱেশ। সেইখিনিও মানুহো এতিয়া আহিব পাৰিব, তেওঁলোকো খুব ধুনীয়াকৈ আহিব পাৰিব। আৰু এয়া কিমান ওপৰত চাওক মন্দিৰভাগ। আমি এয়া ঘৰলৈ আহিবলৈ বুলি আহিছোঁ, এইফালে যাত্ৰী আহিয়ে আছে। আমি আহিছোঁ আৰু চাকি জ্বলাই। এয়া তাৰপাছতে আমি এইফালে পাহাৰৰ পৰা নামিছোঁ এতিয়া, মন্দিৰৰ পৰা। ইয়াৰ পিছতে মেইন গেটখন পাম এতিয়া। এবাৰ আহিব, অহা নাই যদি। ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু মোৰ চেনেলটো চাই ভাল পায় যদি আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু কেইকপিমান ফটো আপোনালোকলৈ বুলি আগবঢ়ালোঁ, আৰু আজিলৈ আহিছোঁ। বাই বাই।